দিল্লীৰ শ্ৰাম হোটেলত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় ৰন্ধন গেছ চিলিণ্ডাৰৰ পৰাই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথম্পি ৰক্ষা পৰে স্পৰ্টছ কমপ্লেক্স মাৰ্কেট অগ্নিকাণ্ডৰ ফলত হোটেলখনৰ ৰান্ধনীশালৰ ক্ষয়ক্ষতি হয় বুলি জানিব পৰা যায় অৱশ্যে ক্ষয়ক্ষতিৰ পৰিমাণ এই পৰ্যন্ত জানিব পৰা হোৱা নাই অৱশ্যে তাৎক্ষণিকভাৱে অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় বুলি জানিব পৰা যায় কি সময় নাযায় মই কাউণ্টাৰ মই গেছ কাউণ্টাৰতে বহি আছিলোঁ গতিকে জুই লাগে বুলি ক'লে মই বস্তা পানী তিয়াই মানে এনেকৈ ঢাকিলোঁ কিন্তু তথাপিতো নুনুমালে তাৰপিছত ফায়াৰ ব্ৰিগেডে ফোন কৰা হ'ল ফোন কৰাৰ পাছত আৰু তেওঁলোক আহি এতিয়া কিবা ক্ষয়ক্ষতি মানে এতিয়ালৈ ক'ব সোমাবই পৰা নাই আপোনাৰ কিচেনত হোটেলৰ কিচেন চৰাইদেউৰ পৰা পৰিস্মিতা ফুকনৰ ৰিপৰ্ট এনি ভাৰত 24 আপুনি নৰ্থ ইষ্ট ফুৰিম বুলি ভাবিছে নেকি আপুনি নৰ্থ ইষ্ট ক'ত কেনেকৈ ফুৰিম বুলি যদি ভাবি আছে তেতিয়াহ'লে এতিয়াৰ পৰা আৰু চিন্তা নাই আপনি গাড়ী আছে আপনি গাড়ী এটা নিৰ্ভৰযোগ্য টেক্সি সেৱা প্ৰতিষ্ঠান য'ত দক্ষ টুৰ গাইডছ লৈ আপুনি ঘূৰিব পাৰিব আৰু লগতে আপুনি ডমেষ্টিক বা ইণ্টাৰনেশ্যনেল পেকেজেছ আৰু ফ্লাইট বাছ ৰেলৱে বা হোটেল বুকিঙৰো সুবিধা পাব সবিশেষ জানিবলৈ আৰু সেৱা গ্ৰহণ কৰিবলৈ www.apnigari.com এতিয়াই লগ ইন কৰক অথবা স্ক্ৰীনত দিয়া নম্বৰত যোগাযোগ কৰক